নমস্কাৰ, সুপ্ৰভাত। আজি আমি নৱম শ্ৰেণীৰ ছাত্ৰী গাৰ্গী, লিজা, দীক্ষিতা আৰু মই নিজে ৰাগিনী চহৰীয়াই আমাৰ পাঠ্যপুথিত থকা চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ ৰচিত মানৱ বন্দনা নামৰ কবিতাটি উপস্থাপন কৰিবলৈ ওলাইছোঁ। এই কবিতাটিৰ জৰিয়তে কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে মানৱ সেৱাৰ কথা সুন্দৰভাৱে প্ৰকাশ কৰিছে। আহকচোন আমি এতিয়া কবিতাটো আলোচনা কৰোঁ। এই কবিতাটিৰ প্ৰথম স্তৱকটো মই পাঠ কৰিবলৈ ওলাইছোঁ। আহিছে মানুহ, গৈছে মানুহ, মানুহ মায়াবী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া, বুলিলে মৰত কিয়। এই স্তৱকটোৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে এই পৃথিৱীলৈ অহৰহ গতিত মানুহ আহিছে আৰু গৈছে, অৰ্থাৎ মানুহৰ জন্ম হৈছে আৰু কিছুদিন বাস কৰি এই পৃথিৱীৰ পৰা বিদায় লৈছে, অৰ্থাৎ মৃত্যু হৈছে। মানুহৰ এই সদায় চিৰন্তন গতিত চলি থাকে, কেতিয়াও ইয়াৰ অন্ত নপৰে। গতিকে মানুহ মায়াবী জীৱ আৰু মানুহ জীৱশ্ৰেষ্ঠ। এই স্তৱকটোৰ জৰিয়তে কবিয়ে এইখিনিকে বুজাব বিচাৰিছে। এতিয়া মই দ্বিতীয় স্তৱকটি উপস্থাপন কৰিবলৈ ওলাইছোঁ। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম হোতে, মানুহৰ মৰম বুজিব মানুহে, ধৰম যে মৰমতে। এই স্তৱকটিৰ জৰিয়তে কবিয়ে বুজাবলৈ বিচাৰিছে যে কবিৰ কৰ্মৰ ওপৰত গভীৰ বিশ্বাস। কবিয়ে মানুহক শক্তি দিব বিচাৰিছে যে কৰ্মই হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে তেওঁ ইয়াকে কৈছে যে মানুহৰ এই কৰ্মৰ কোনো তুলনা নাই। পৰস্পৰে পৰস্পৰৰ হকে কাম কৰি গ'লেই মানৱ জীৱন সাৰ্থক হয় আৰু এয়াই হৈছে মানুহৰ প্ৰকৃত ধৰ্ম। এই কবিতাটিৰ জৰিয়তে মানৱ সেৱাৰ মনোভাৱ সুন্দৰভাৱে প্ৰকাশ পাইছে। ধন্যবাদ। নমস্কাৰ, মই ৰীতামণি কাশ্যপ। আজি মই তৃতীয় স্তৱকটো ইয়াতে উপস্থাপন কৰিবলৈ ওলাইছোঁ। মানৱী জনম দিয়া উটুৱাই, মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে, ধৰম যে মৰমতে। মানুহেই লগ, মানুহেই সংগ, মানুহেই পৰস্পৰ, এই যে পৃথিৱী স্বৰ্গৰো অধিক মানুহৰ নিজাপি ঘৰ। এই স্তৱকটোৰ দ্বাৰা কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে ইয়াকে বুজাব বিচাৰিছে যে মানুহ হৈছে শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ জীৱ, অৰ্থাৎ মানৱ জীৱেই হৈছে শ্ৰেষ্ঠ জীৱ। সেয়েহে আমি সকলোৱে এই সমাজত মিলিজুলি থাকিব লাগে আৰু সকলোৱে যাতে এই সমাজত মিলিজুলি সুখ শান্তিৰে থাকি এই সমাজখন যাতে সুন্দৰভাৱে গঢ়ি তুলিব লাগে, তাকে এই স্তৱকটোৰ দ্বাৰা বুজাব বিচাৰিছে। আৰু সকলোৱে যাতে সৎভাৱে ইজনে আনজনৰ হিত সাধন কৰি যাতে এই স্বাৰ্থপৰ পৃথিৱীখনত যাতে এখন সুন্দৰ মনোৰম পৃথিৱী গঢ়ি তুলি যাতে জীয়াই থাকিব পাৰে, সেই কথাখিনিকে কবি চন্দ্ৰকুমাৰ আগৰৱালা দেৱে এই স্তৱকটোৰ দ্বাৰা বুজাব বিচাৰিছে। এতিয়া মই অন্তিমটি স্তৱক উপস্থাপন কৰিবলৈ ওলাইছোঁ। মানুহেই দেৱ, মানুহে সেৱ, মানুহ পিনে নাই কেৱ, কৰা কৰা পূজা পাদ্য আৰ্ঘা লৈ, জয় জয় মানৱ দেৱ। এই স্তৱকটিত কবিয়ে এয়াকে বুজাব বিচাৰিছে যে পৃথিৱীখনত মানুহে হৈছে দেৱতাৰ সদৃশ, গতিকে এই দেৱতা স্বৰূপ মানুহকে পূজা সেৱা কৰিলে, মৰম আদৰ কৰিলে এই পৃথিৱীখন মনোৰম ঠাই স্বীকৃতি হ'ব। তেতিয়া মানুহতকৈ কোনো জীৱই শ্ৰেষ্ঠ হ'ব নোৱাৰিব। এনেদৰে কবিতাটিত মানৱতাৰ ভাৱধাৰা জাগ্ৰত হোৱা দেখিবলৈ পোৱা গৈছে। ধন্যবাদ।